সকলোকে নমস্কাৰ জনাইছোঁ। শেহতীয়াকৈ কোভিড-19ৰ দুৰ্যোগৰ বাবে অসমৰ প্ৰায়বিলাক শিক্ষানুষ্ঠান বন্ধ হৈ পৰিছে। ফলত ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদান ব্যাহত হৈছে। সেয়েহে ছাত্ৰ-ছাত্ৰীসকলক সুবিধাৰ্থে তেওঁলোকৰ যাতে পাঠদান ব্যাহত নহয়, তেওঁলোকৰ শিকন প্ৰক্ৰিয়াটো যাতে চলি থাকে, সেই উদ্দেশ্যে মই আৰহানছ ই কথা বা আৰহানৰ ই কথা নামৰ এটা চেনেল, ইউটিউব চেনেল মুকলি কৰিছোঁ। এই চেনেলটোত আপোনালোকে সেৱা বা NCERTৰ বিজ্ঞানৰ তথা গণিতৰ বিভিন্ন পাঠৰ আলোচনা পোৱাৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ যেনে SSC, UPSC, APSC এইবিলাকৰ গণিত আৰু বিজ্ঞানৰ যিখিনি প্ৰয়োজনীয় লেশ্যন আছে, পাঠ আছে, তাৰ আলোচনা আগবঢ়াম, সৰল আলোচনা আগবঢ়াম। মই যোগাযোগৰ কাৰণে আপোনালোকক মই চেনেলটোৰ নামটো দি দিছোঁ, মোৰ হোৱাটছএপ নাম্বাৰ আৰু ইমেইল ID দি দিছোঁ। যদি ইতিমধ্যে আলোচনা কৰা পাঠসমূহৰ যিকোনো ধৰণৰ প্ৰশ্ন বা অনুসন্ধান আপোনালোকৰ কৰিবলগীয়া থাকে, হোৱাটছএপ যোগে বা ইমেইল যোগে আপোনালোকে যোগাযোগ কৰিব পাৰিব। সকলোকে বিনম্ৰ অনুৰোধ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু নটিফিকেশ্যন বেলটোত পুছ কৰক। ধন্যবাদ। সকলোকে স্বাগতম জনাইছোঁ। মই আৰহানী নামন। আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ দশমান শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিৰ অন্য এটা লেশ্যন, অম্ল, ক্ষাৰক আৰু লৱণ। এই পাঠটি আলোচনা কৰিবলৈ যোৱাৰ আগতে, ইয়াৰ মূল ভাগলৈ যোৱাৰ আগতে আমি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা কিছুমান চিনাকি দ্ৰব্যৰ বিষয়ে যদি আমি চিন্তা কৰি চাওঁ, যেনে আমি নেমু, ভিনেগাৰ, বেকিং ছ'ডা, কাপোৰ ধোৱা চাবোন, তেতিয়া আমি কিছুমান বিশেষ গুণ চকুত পৰিব, যেনে নেমুৰ সোৱাদ টেঙা, আৰু তেনেকুৱা নেমু জাতীয় বা টেঙা জাতীয় প্ৰায়বিলাক সোৱাদ আমি সেই টেঙা পাওঁ। অৰ্থাৎ সেই টেঙা জাতীয় খাদ্যত কিবা এটা দ্ৰব্য থাকিব লাগিব। তেনেকৈ তিতা জাতীয় খাদ্য কিছুমান আছে, যে ভিনেগাৰ, বেকিং ছ'ডা, কাপোৰ ধোৱা চাবোন বা তেনেকুৱা প্ৰাকৃতিক আৰু বহুতো দ্ৰব্য আছে যিবিলাকৰ পৰা আমি তিতা পাওঁ। এই ধৰ্মবিলাকৰ ভিত্তিত আমি সচৰাচৰে ব্যৱহাৰ কৰা কিছুমান দ্ৰব্য কোনবিলাক অম্ল, কোনবিলাক ক্ষাৰক আমি চিনাক্তকৰণ কৰিব পাৰোঁ। তাৰ ওপৰত এটা সাধাৰণ দৈনন্দিন জীৱনত আমি মুখামুখি হোৱা এটা উদাহৰণ দিব বিচাৰোঁ। যেতিয়া আমাৰ পেট খুব জ্বলা পোৰা কৰে, চিকুট মাৰি ধৰে পেটটো, তেতিয়া আমাৰ প্ৰায়ে ঘৰৰ জনাজনে কয় যে অকণমান ভিনেগাৰ খাই বা বেকিং ছ'ডা অকণমান খাই দিবলৈ বা অকণমান তেনেকুৱা খাদ্য খাবলৈ, যিটো খালে আমাৰ পেটৰ সেই চিকুট মৰাটো বা জ্বলা পোৰাটো কমি যায়। বা ডক্টৰৰ ওচৰলৈ গ'লে আমাক মেগনেছিয়াম হাইড্ৰক্সাইডৰ চলিউশ্যন এটা দিয়ে। সেই মেগনেছিয়াম হাইড্ৰক্সাইডটো কি? এবিধ ক্ষাৰক। আৰু পেটত জ্বলা পোৰা কেলে কৰে? যেতিয়া আমাৰ পেটত খুব বেছি পৰিমাণৰ অম্ল নিঃসৰণ হয়। তাৰপৰা আমি এইটো কথা বুজিব পাৰোঁ যে আমাৰ পেটত যেতিয়া খুব বেছি অম্ল নিঃসৰণ হয়, তেতিয়া মেগনেছিয়াম হাইড্ৰক্সাইডৰ দৰে ক্ষাৰক আমি সেৱন কৰি দিলে ইটোৱে সিটোক আচলতে প্ৰশমিত কৰে। অৰ্থাৎ অম্ল আৰু ক্ষাৰকে পৰস্পৰে পৰস্পৰক প্ৰশমিত কৰে। এই গোটেই পাঠটোত এই আত্মবাক্যশাৰীত আমি মনত ৰাখিব লাগিব যে অম্ল আৰু ক্ষাৰকে এচিড আৰু এচিডে বেছক পৰস্পৰে পৰস্পৰক প্ৰশমিত কৰে। এতিয়া আমি অম্ল আৰু ক্ষাৰকক চিনাক্তকৰণ কৰিবলৈ যাওঁ, যে কোনবিলাক দ্ৰব্যনো আম্লিক, কোনবিলাক দ্ৰব্যনো ক্ষাৰকীয়, আমি সিহঁতৰ কিছুমান বিশেষ গুণ আমি আলোচনা কৰিব লাগিব। প্ৰথমটো হ'ল আমি সোৱাদৰ যোগেদি কেনেকৈ গম পাম। অম্লবিলাকৰ সোৱাদ সাধাৰণতে টেঙা, অৰ্থাৎ টেঙা যেতিয়া আমি যিমান খাদ্য খাওঁ তাত কম বেছি পৰিমাণে হ'লেও অম্ল থাকিবই। আৰু ক্ষাৰকৰ সোৱাদ সদায় তিতা, অৰ্থাৎ আমি তিতা জাতীয় খাদ্যবিলাক, কেৰেলা চেৰেলা জাতীয় খাদ্যবিলাক খাওঁ, তিতা পাওঁ। সেই তিতা জাতীয় খাদ্যবিলাকত প্ৰায় কি থাকিব? কম বেছি পৰিমাণে ক্ষাৰক থাকিবই। তাৰোপৰি আমি ৰঙৰ পৰিৱৰ্তনৰ দ্বাৰা আমি কোনটো অম্ল কোনটো ক্ষাৰক চিনাক্তকৰণ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে আমি ভাত খাওঁতে কেতিয়াবা অসাৱধানবশতঃ আমাৰ কাপত দাইল পৰে বা বিভিন্ন তৰকাৰী পৰে হালধি থকা, তেতিয়া আমি কাপোৰ ধোৱা চাবোনে যেতিয়া ধুই দিওঁ, সেই দাগ পৰা বা সেই হালধিৰ দাগ লগা অংশটো ৰঙচুৱা মুগা হৈ পৰে। যেতিয়া সেই তাৰপিছত চাবোনেৰে ঘঁহাৰ পিছত পানী দি যেতিয়া আমি চাবোনখিনি আঁতৰাই দিওঁ, পুনৰ হালধিৰ ৰংটো ঘূৰি আহে। আচলতে কি হয়, হালধি এবিধ প্ৰাকৃতিক সূচক। সূচক মানে কি? যে যি অম্ল বা ক্ষাৰকৰ সংস্পৰ্শলৈ আহিলে নিজৰ ৰঙৰ পৰিৱৰ্তন কৰে বা তাৰ বিভিন্ন ধৰণৰ গুণৰ পৰিৱৰ্তন। আমি বেলেগ বেলেগ সূচক পাম, জ্ঞানেন্দ্ৰীয় সূচকো পাম, সেই বিষয়ে পিছত আমি আলোচনা কৰিম। এতিয়া প্ৰথমে আমি ৰঙৰ মানে ৰঞ্জক সূচকৰ কথা প্ৰথম পাতি লওঁ। হালধি আমি ৰঞ্জক সূচক। যেতিয়া আমি হালধিকণ চাবোন, কাপোৰ ধোৱা চাবোনৰ সংস্পৰ্শলৈ আহে, তাৰ ৰংটো পৰিৱৰ্তন হয়। কাৰণ কেলে? কাপোৰ ধোৱা চাবোনত ক্ষাৰক থাকে, মানে সেইবিধ ক্ষাৰকীয় পদাৰ্থ। তাৰ সংস্পৰ্শলৈ অহাৰ লগে লগে কি হয়? হালধিয়ে নিজৰ ৰংটো ৰঙচুৱা মুগালৈ সলনি কৰে। যেতিয়া পানীৰে ধুই দিওঁ, তেতিয়া চাবোনকণ গুচি যায়, ফলত হালধি আগৰ ৰংটো ঘূৰি আহে। ঠিক তেনেকৈ
লিটমাছো হ'ল এবিধ প্ৰাকৃতিক সূচক সেই লিটমাছৰ কি হয় অম্লৰ সংস্পৰ্শতে যেতিয়া লিটমাছ হ'ব আমি যদি আম্লিক দ্ৰব্য তাত লিটমাছ পেপাৰ এখন দি দিও তাৰ নীলা ৰংটো কি হ'ব ৰঙা হৈ যাব মানে নীলা লিটমাছ পেপাৰ এখন যদি আম্লিক দ্ৰব্য তাত দি দিও তেতিয়া তাৰ নীলা ৰংটো কি হৈ যাব ৰঙা হৈ যাব ঠিক তেনেকৈ আমি যদি ৰঙা লিটমাছ পেপাৰ এখন ক্ষাৰকীয় দ্ৰব্য তাত দি দিও তাৰ ৰঙা ৰংটো কি হৈ যাব আকৌ নীলা হৈ যাব এই কথাটো কিন্তু মনত ৰাখিব লাগিব প্ৰায় পৰীক্ষাত সোধা হয় এই পৰিৱৰ্তনটোৰ কথা যে আম্লিক দ্ৰব্যত লিটমাছৰ ৰং কেনেকৈ পৰিৱৰ্তন হয় ক্ষাৰকীয় দ্ৰব্যত কেনেকৈ পৰিৱৰ্তন হয় আৰু লৱণত কেনেকৈ বা প্ৰশমিত দ্ৰব্যত কেনেকুৱা হয় মই পুনৰ কৈছো যে আম্লিক দ্ৰব্যত নীলা লিটমাছৰ ৰং ৰঙা হৈ পৰে আৰু ক্ষাৰকীয় দ্ৰব্যত ৰঙা লিটমাছৰ ৰং নীলা হৈ পৰে আৰু প্ৰশমিত দ্ৰব্যত কোনো ৰঙৰ পৰিৱৰ্তন নহয় এতিয়া ছাত্ৰ-ছাত্ৰীসকলে হয়তো এই ৰঙৰ পৰিৱৰ্তনটো মনত ৰখাটো অলপ খেলিমেলি পাব কাৰণ চাওক ইয়াত নীলা ৰঙা হৈ পৰে ইয়াত ৰঙা নীলা হৈ পৰে সেইটো মনত ৰাখিবলৈ লাগে টেবুল বা তালিকাৰ ৰূপত যদি বনাই লয় তেতিয়া মনত থাকিব মই তলত কেইটামান সাধাৰণ আমি সচৰাচৰ ব্যৱহাৰ কৰি থকা অম্লৰ উদাহৰণ দিছো হাইড্ৰক্লৰিক এচিড HCl HNO3 নাইট্ৰিক এচিড সালফিউৰিক এচিড H2SO4 তেনেকৈ আমি ক্ষাৰকৰ ভিতৰত সোডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড কেলছিয়াম হাইড্ৰক্সাইড উদাহৰণ দিছো আমি পিছৰ পৰ্যায়ত এই যে লিটমাছৰ কথা কৈছো হালধিৰ কথা কৈছো সূচকৰ কথা যে কৈছো প্ৰাকৃতিক সূচক বুলি কলো প্ৰাকৃতিক সূচক মানে প্ৰকৃতিত সেইখিনি উপলব্ধ কিন্তু আমি পৰীক্ষাগাৰত নিজেও কিছুমান সূচক তৈয়াৰ কৰি ল'ব পাৰো সেইবিলাকক কোৱা হয় কৃত্ৰিম সূচক এতিয়া আমি সেই প্ৰাকৃতিক সূচক কৃত্ৰিম সূচক সেই সূচকৰ বিষয়ে আমি আলোচনা কৰিম ইয়াৰ পিছৰ পৰ্যায়ত এতিয়া আমি আলোচনা কৰিবলৈ আহিছো সূচক বা চমুকৈ বা সৰলকৈ ক'বলৈ গ'লে অম্ল ক্ষাৰক সূচকৰ বিষয়ে সূচক কি যে ইয়াৰ উপস্থিতিত কোনো এটা দ্ৰব্য আম্লিক হয় নে ক্ষাৰকীয় হয় বা অম্ল হয় নে ক্ষাৰক হয় আমি চিনাক্তকৰণ কৰিব পাৰো সেই বিষয়ে মই হালধিৰ উদাহৰণটো দি আহিছিলো লিটমাছৰ উদাহৰণটো দি আহিছিলো যে এইকেইটা প্ৰাকৃতিক সূচক আছিলে এতিয়া আমি সেই লিটমাছৰ বিষয়ে পৰীক্ষাত খুবেই সোধে প্ৰশ্ন যে লিটমাছ কি হয় ইয়াক ক'ৰ পৰা পোৱা যায় সেই বিষয়ে আমি অলপ জানি লওঁচোন আহক লিটমাছ হ'ল এবিধ প্ৰাকৃতিক সূচক ইয়াক হেল'ফাইটা বৰ্গৰ লিচেন নামৰ উদ্ভিদত লিচেন বুলি আচলতে UK ইংলিছত লিচেন কয় আৰু USA বা যিটো ইণ্টাৰনেশ্যনেল ইংৰাজী লাইকেন বুলি কয় আমি লিচেন বুলি ক'ব পাৰোঁ আমাৰ পাঠ্যপুথিত লিচেন বুলি লিখা আছে গতিকে লিচেন উদ্ভিদ যিটো বৰ্গ কি হয় হেল'ফাইটা বৰ্গ এবিধ বেঙুনীয়া ৰঞ্জক মানে লিটমাছ হ'ল এবিধ প্ৰাকৃতিক সূচক যাৰ মানে প্ৰাকৃতিক ৰং হ'ল বেঙুনীয়া এবিধ ৰঞ্জক যি হেল'ফাইটা বৰ্গৰ লিচেন নামৰ উদ্ভিদত পোৱা যায় তাৰপৰা আমি ইয়াক নিষ্কাশন কৰিব পাৰোঁ এই লিটমাছ নামৰ আমাৰ প্ৰাকৃতিক সূচকবিধক এতিয়া আমি সেই লিটমাছ পেপাৰৰ বিষয়ে আমি ইতিমধ্যে পাই আহিছিলোঁ যে কেনেকৈ অম্লৰ উপস্থিতিত ইয়াৰ ৰঙৰ পৰিৱৰ্তন হয় কেনেকৈ ক্ষাৰকৰ উপস্থিতিত ৰঙৰ পৰিৱৰ্তন হয় সেই লিটমাছৰ উপৰিও আৰু বহুতো প্ৰাকৃতিক মানে সূচক আছে যেনে ৰঙা বন্ধাকবিৰ পাত হালধি হাইড্ৰেঞ্জিয়া পিটুনিয়া জিৰেনিয়ামৰ ৰঙীন পাহি এইবিলাকো আমি কি আচলতে প্ৰাকৃতিক সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ প্ৰাকৃতিক সূচকৰ উপৰি মই ইতিমধ্যে কৈছিলোঁ যে আমি কিছুমান কৃত্ৰিম সূচকো ব্যৱহাৰ কৰিব পাৰোঁ কৃত্ৰিম সূচকবিলাক সাধাৰণতে আমাৰ মানে লেবৰেটৰীত বা পৰীক্ষাগাৰত প্ৰস্তুত কৰি লোৱা হয় তেনেকৈ মিথাইল অৰেঞ্জ বা ফেনপথেলিন এইবিলাক কৃত্ৰিম সূচক কৃত্ৰিম সূচকবিলাকেও সেই প্ৰাকৃতিক সূচকৰ নিচিনাকৈ অম্ল বা ক্ষাৰকৰ উপস্থিতিত নিজৰ ৰঙৰ পৰিৱৰ্তন কৰে তাৰোপৰি কিছুমান ঘ্ৰাণেন্দ্ৰীয় সূচকো আছে ঘ্ৰাণেন্দ্ৰীয় মানে কি ঘ্ৰাণেন্দ্ৰীয় মানে আমি গোন্ধৰো পৰিৱৰ্তন হয় কিছুমান সূচক আছে যি অম্ল আৰু ক্ষাৰকৰ উপস্থিতিত তাৰ গোন্ধৰ পৰিৱৰ্তন কৰে তাৰ ভিতৰত হ'ল যেনে পিঁয়াজ আমাৰ লং তেনেকৈ ভেনিলা আতৰ এইবিলাক হ'ল সাধাৰণতে ঘ্ৰাণেন্দ্ৰীয় সূচক মই আকৌ কৈছোঁ যিটো ঘ্ৰাণেন্দ্ৰীয় সূচক বুলি কয় সেই ঘ্ৰাণেন্দ্ৰীয় সূচকবিলাকে কি কৰে অম্ল বা ক্ষাৰকৰ উপস্থিতিত সিহঁতৰ গোন্ধটোৰ পৰিৱৰ্তন হয় যেনেকৈ মই এটা উদাহৰণ দিলোঁ আমাৰ ভেনিলা আতৰ লং তাৰপাছত আপোনাৰ কি কয় পিঁয়াজ এইবিলাক হ'ল কিছুমান ঘ্ৰাণেন্দ্ৰীয় সূচক বা ইংৰাজীত কয় তো আপোনাৰ অফ্লিকেটৰী ইণ্ডিকেটৰ ঠিকে আমি ৰঙীন বা ৰঞ্জক সূচকো পালোঁ আৰু ঘ্ৰাণেন্দ্ৰীয় সূচকো পালোঁ গতিকে সূচকৰ প্ৰধান কামটোৱে হ'ল যে ইয়াৰ উপস্থিতিত কোনো এটা দ্ৰব্য অম্ল নে ক্ষাৰক বা আম্লিক নে ক্ষাৰকীয় আমি সেইটো চিনাক্তকৰণ কৰিব পাৰোঁ এতিয়া আমি আলোচনা কৰিম অম্ল আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্মসমূহ বা ৰাসায়নিক বিক্ৰিয়াত অম্ল আৰু ক্ষাৰকে কেনেকৈ মানে সিহঁতে বিক্ৰিয়াত অংশগ্ৰহণ কৰে যেনে ধাতুৰ সৈতে কেনেকৈ বিক্ৰিয়াত অংশগ্ৰহণ কৰে বা অম্ল ক্ষাৰকে পৰস্পৰৰ লগত কেনেকৈ বিক্ৰিয়াত অংশগ্ৰহণ কৰে আমি
আমি সেইখিনি আলোচনা কৰিম প্ৰথমতে আমি আলোচনা কৰিম অম্ল বা ক্ষাৰকে ধাতুৰ সৈতে কেনেকৈ বিক্ৰিয়া কৰে প্ৰথমতে আমি ধাতুৰ সৈতে বিক্ৰিয়া কৰাৰ এটা পৰীক্ষা কৰি চাম পাঠ্যপুথিত এই পৰীক্ষাটো দিয়া হৈছে এই পৰীক্ষাটোৰ লগত জড়িত কেইবাটাও প্ৰশ্ন প্ৰায় পৰীক্ষাত আহে গতিকে এই পৰীক্ষাটো আমি গুৰুত্ব সহকাৰে বুজিবলৈ চেষ্টা কৰিব লাগিব এই পৰীক্ষাটোত মূলত আমি চাম যে ধাতুৰ সৈতে অম্লই বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় আৰু কেনেকৈ আমি তাক পৰীক্ষা কৰিম আমি কি কৰিম এটা পৰীক্ষানলীত 5 মিলিলিটাৰ মান লঘু সালফ্ৰিক এসিড লম ডাইলুট H2SO4 লম লঘু সালফ্ৰিক এসিড লম সেই সালফ্ৰিক এসিডত আমি জিংকৰ টুকুৰা অলপ দি দিম জিংক এবিধ ধাতু সেই জিংকৰ টুকুৰা অলপ দি দিম তেতিয়া কি হ'ব সেই জিংকে সেই সালফ্ৰিক এসিডৰ লগত বিক্ৰিয়া কৰিব আৰু সেই জিংকৰ টুকুৰাবিলাকৰ ওপৰৰ পৰা কিছুমান বুদবুদ সৃষ্টি হ'ব কিছুমান মানে গেছৰ বুদবুদৰ নিচিনা গেছৰ সৃষ্টি হ'ব কিছুমান গেছৰ বুদবুদ সৃষ্টি হ'ব সেই গেছটো আমি এটা নিৰ্গমন নলীয়া আনি যদি সাবুনৰ দ্ৰৱ থকা পাত্ৰ এটাত এৰি দিওঁ সেই সাবুনৰ দ্ৰৱৰ সৈতে সেই গেছটোৱে কি কৰিব কিছুমান বাবুল ফৰ্ম কৰিব কিছুমান বুদবুদ সৃষ্টি কৰিব সেই বুদবুদবিলাকক ওচৰত আমি যদি জ্বলি থকা মম এডাল আনি পেলাই ৰাখি দিওঁ তেতিয়া ধপ ধপ শব্দ কৰি ফুটিব তাৰপৰা আমি এটা কথা গম পাম যে যিটোৱে গেছ এটা আহিছিলে সেই গেছটো দাহ্য গেছ অৰ্থাৎ সেইটো এটা হাইড্ৰজেন গেছ আমি কেনেকৈ প্ৰমাণ কৰিম গেছটো দাহ্য বুলি কাৰণ আমি সেই গেছটোৱে যি বুদবুদ উৎপন্ন কৰিলে সাবুনৰ দ্ৰৱৰ সৈতে তাৰ ওচৰত যদি জ্বলি থকা মম এডাল দিওঁ সেই বুদবুদবিলাক ধপ ধপ শব্দ কৰি ফুটিব গতিকে আমি জনাত যিমানবিলাক গেছ উৎপন্ন হয় তাৰ ভিতৰত হাইড্ৰজেন এবিধ দাহ্য গেছ মানে কি জ্বলিব পাৰে কিন্তু তাৰ পৰা প্ৰমাণিত হয় যে উৎপন্ন হোৱা গেছটো হাইড্ৰজেন গেছ আচলতে কি হয় ইয়াত আমি যেতিয়া এচিড লৈছিলোঁ সালফ্ৰিক এচিড লঘু সালফ্ৰিক এচিড তাত যেতিয়া আমি জিংক ধাতুৰ টুকুৰা দি দিছিলোঁ সেই এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছটো উৎপন্ন হৈছিলে লগতে এবিধ লৱণ উৎপন্ন হৈছিলে কেনেকৈ হৈছিলে আমি লৈছিলোঁ কি H2SO4 লঘু H2SO4 ডাইলুট H2SO4 লঘু H2SO4 লৈছিলোঁ তাক বিক্ৰিয়া কৰিব দিছিলোঁ জিংকৰ সৈতে জিংকে কি কৰিব ধাতুটোৱে কি কৰিব এই এচিডটো বা হাইড্ৰজেনক অপসাৰণ কৰিব দেখিছেনে হাইড্ৰজেনটো আঁতৰি গ'ল হাইড্ৰজেন গেছটো আৰু এই সালফেটৰ সৈতে জিংক লগ লাগি জিংক সালফেট লৱণৰ সৃষ্টি কৰিব আচলতে জিংক সালফেট লৱণ আৰু হাইড্ৰজেন গেছটো উৎপন্ন হ'ল কেতিয়া হ'ল যেতিয়া H2SO4 অম্লই জিংক ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে গতিকে আমি মনত ৰাখিব লাগিব যে অম্লই ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় এই বিক্ৰিয়াটোৰ প্ৰায়ে এই পৰীক্ষাটো বা প্ৰায়ে পৰীক্ষাৰ প্ৰশ্নটো হ'ল যে অম্লই ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে উৎপন্ন হোৱা গেছটো কি আৰু সেই গেছটোৰ উপস্থিতি কেনেকৈ প্ৰমাণ কৰিবা তেতিয়া আমি ক'ব লাগিব যে অম্লই ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে বা এচিড ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ উৎপন্ন হয় আৰু সেই উৎপন্ন হোৱা গেছটোক যদি সাবুনৰ দ্ৰৱৰ মাজে আমি যাবলৈ দিওঁ তেতিয়া হাইড্ৰজেন পূৰ্ণ বা সেই গেছটো পূৰ্ণ সাবুনৰ বুদবুদৰ সৃষ্টি হ'ব সেই বুদবুদবিলাকৰ জ্বলি থকা মম এডাল যদি ৰাখি দিওঁ ধপ ধপ শব্দ কৰি ফুটিব তাৰপৰা আমি গম পাম যে গেছটো এবিধ দাহ্য গেছ আৰু এইটো হাইড্ৰজেন গেছ ঠিক তেনেকৈ ক্ষাৰকৰ ক্ষেত্ৰতো ক্ষাৰকক যদি আমি ধাতুৰ সৈতে বিক্ৰিয়া কৰিব একেধৰণে এটা লৱণ উৎপন্ন হ'ব এটা আৰু লগতে হাইড্ৰজেন গেছ উৎপন্ন হ'ব পুনৰ কৈছোঁ ক্ষাৰকেও একেধৰণৰ বিক্ৰিয়াই দেখুৱাই ক্ষাৰকেও ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে একে লৱণ উৎপন্ন হ'ব হাইড্ৰজেন গেছ উৎপন্ন হ'ব উদাহৰণস্বৰূপে সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰকে জিংক ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সোডিয়াম জিংকেট নামৰ লৱণটো এইটো সোডিয়াম জিংকেট Na2ZNO2 সোডিয়াম জিংকেট নামৰ লৱণটো উৎপন্ন কৰিব আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিব গতিকে আমি এনেকৈ এটা কনক্লুজন লাই আহিব পাৰোঁ অম্ল বা ক্ষাৰক দুয়োবিধেই ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় এতিয়া আমি আলোচনা কৰিম অম্ল বা ক্ষাৰকে ধাতব কাৰ্বনেট বা ধাতব হাইড্ৰজেন কাৰ্বনেটৰ সৈতে কিদৰে বিক্ৰিয়া কৰে তাৰ বাবে আমি এটা পৰীক্ষা কৰি চাব লাগিব আমি এটা পৰীক্ষানলী লওঁ সেই পৰীক্ষানলীটোত আমি 0.5 গ্ৰাম মান সোডিয়াম কাৰ্বনেট লওঁ এইটো এবিধ ধাতৱীয় কাৰ্বনেট কাৰণ সোডিয়াম ধাতু আৰু কাৰ্বনেট এই ধাতব কাৰ্বনেট 0.5 গ্ৰাম মান সোডিয়াম কাৰ্বনেট লওঁ লৈ পেলাই আমি তাত কি দিম 2 মিলিলিটাৰ মান লঘু হাইড্ৰক্লৰিক এচিড দিম অম্ল ধাতব কাৰ্বনেট ইহঁত দুটাৰ মাজত কেনেকৈ বিক্ৰিয়া হয় আমি সেইটো চাম যেতিয়া লঘু হাইড্ৰক্লৰিক এচিডৰ লগত সোডিয়াম কাৰ্বনেটে বিক্ৰিয়া কৰিব তাত এটা গেছ উৎপন্ন হ'ব সেই গেছটোক আমি এই নিৰ্গমন নলীডালে নি পেলাই চূণপানী দ্ৰৱত আমি যাবলৈ দিম চূণপানী মানে কেলছিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ আমি ৰাসায়নিক বিজ্ঞানৰ সমীকৰণ পাঠটোত পাই আহিছিলোঁ চূণপানী চূণশিল এইবিলাকৰ সংকেতবিলাক যিটো চূণপানী সংকেত কেলছিয়াম হাইড্ৰক্সাইড আমি কি কৰিম এই লঘু হাইড্ৰক্লৰিক এচিডৰ লগত সোডিয়াম কাৰ্বনেটে বিক্ৰিয়া কৰাৰ ফলত যিটো গেছ উৎপন্ন হয় সেই
গেছটোকে নিৰ্গমনলীডালে গৈ পেলাই আমি কেলছিয়াম হাইড্ৰক্সাইড বা চূণ পানীৰ দ্ৰৱত দ্ৰৱীভূত হ'বলৈ দিম। এতিয়া আমি কি দেখিম যে কেলছিয়াম হাইড্ৰক্সাইড বা চূণ পানীৰ দ্ৰৱখিনি ঘোলা হৈ পৰিছে। এতিয়া আমি আগৰ পাঠ্যক্ৰমত আমি পাই আহিছিলোঁ যে চূণ পানী কিহে ঘোলা কৰে? কাৰ্বন ডাই অক্সাইডে। গতিকে আমি এইটো প্ৰমাণিত হ'ব যে ইয়াত উৎপন্ন হোৱা গেছটো কি আছিলে? কাৰ্বন ডাই অক্সাইড গেছ আছিলে। গতিকে এই পৰীক্ষাটোৰ পৰা এইটো প্ৰমাণিত হয় যে যদি কেনেবাকৈ ধাতৱ কাৰ্বনেটে অম্লৰ সৈতে বিক্ৰিয়া কৰে বা এচিডৰ সৈতে বিক্ৰিয়া কৰে তেতিয়াহ'লে এটা লৱণ উৎপন্ন হ'ব ছডিয়াম ক্লৰাইড। যদি ছডিয়াম কাৰ্বনেট লওঁ পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব। মই পুনৰ কৈছোঁ ধাতৱ কাৰ্বনেটে লৱণৰ সৈতে বিক্ৰিয়া কৰিলে অম্লৰ সৈতে এচিডৰ সৈতে বিক্ৰিয়া কৰিলে লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হ'ব। তেনে আমি ধাতৱ কাৰ্বনেট লৈছিলোঁ ছডিয়াম কাৰ্বনেট Na2CO3 তাক বিক্ৰিয়া কৰিবলৈ দিলোঁ লঘু হাইড্ৰক্লৰিক এচিডৰ লগত HCl কি পালোঁ? ছডিয়াম ক্লৰাইড H2O মানে পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ। এই গেছটো যে কাৰ্বন ডাই অক্সাইড গেছ আমি কেনেকৈ প্ৰমাণিত কৰিলোঁ? কাৰণ আমি সেই গেছটো চূণ পানীৰ মাজে কেলছিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱৰ মাজে যাবলৈ দিলত কেলছিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱখিনি ঘোলা হৈ পৰিলে। তাৰপৰা প্ৰমাণিত হ'ল যে সেই গেছটো কাৰ্বন ডাই অক্সাইড গেছ। সেই যিটো কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন তাক যদি আমি এইখিনিতে আৰু এটা কথা কৈছোঁ যে কেনেকৈ ঘোলা হৈ পৰে। কেলছিয়াম হাইড্ৰক্সাইড আমি লৈছিলোঁ, ইয়াত কেলছিয়াম হাইড্ৰক্সাইড লৈছিলোঁ, তাৰ মাজে কাৰ্বন ডাই অক্সাইড গেছটো নিৰ্গমন নলীয়া আহিছিলে। ঘোলা হৈ কেলে পৰিলে? কাৰণ কেলছিয়াম কাৰ্বনেটৰ বগা অধক্ষেপৰ সৃষ্টি হ'ল আৰু পানী সৃষ্টি হ'ল। কেলছিয়াম কাৰ্বনেট চূণশিল, মাৰ্বল, চক এইবিলাকত ভিন্ন ৰূপত পোৱা যায়, কিন্তু কেলছিয়াম কাৰ্বনেট ফলত আমি কি হ'ল এই কেলছিয়াম কাৰ্বনেটৰ বগা অধক্ষেপটো পালোঁ আৰু পানীৰ সৃষ্টি হ'ল। গতিকে আমি গম পালোঁ যে ইয়াত উৎপন্ন হোৱা গেছটো কাৰ্বন ডাই অক্সাইড। এই কাৰ্বন ডাই অক্সাইড গেছটো যদি আমি অতিৰিক্ত আৰু যদি সেই চূণ পানীৰ মাজে যাবলৈ দিওঁ তেতিয়াহ'লে কেলছিয়াম কাৰ্বনেট ইতিমধ্যে তাত প্ৰস্তুত হৈছিলে, পানী আছিলে, বিক্ৰিয়া কৰি পেলাই কেলছিয়াম হাইড্ৰজেন কাৰ্বনেট যিটো পানীত দ্ৰৱণীয় সৃষ্টি কৰিব। এইটো আমি মনত ৰাখিব লাগিব যে ইয়াত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড গেছটো অতিৰিক্ত যদি আমি চূণ পানীৰ মাজে যাবলৈ দিওঁ ইয়াত ইতিমধ্যে কেলছিয়াম কাৰ্বনেট বা পানী উৎপন্ন হৈ গৈছিলে। গতিকে তাৰ লগত আকৌ কাৰ্বন ডাই অক্সাইড ইয়াৰ পৰা আকৌ কাৰ্বন ডাই অক্সাইড গেছ যাবলৈ দিলে বিক্ৰিয়া কৰি পেলাই পানীত দ্ৰৱণীয় কেলছিয়াম হাইড্ৰজেন কাৰ্বনেট উৎপন্ন কৰিব। একেদৰে আমি যদি ছডিয়াম হাইড্ৰজেন কাৰ্বনেট বা ছডিয়াম বাই কাৰ্বনেট কাৰণ আৰম্ভণিতে কৈছিলোঁ ধাতৱ কাৰ্বনেট বা ধাতৱ বাই কাৰ্বনেটে অম্লৰ সৈতে কি দিয়ে বিক্ৰিয়া কৰে আমি চাম। ধাতৱ কাৰ্বনেটটো আমি চালোঁ, এতিয়া আমি ধাতৱ বাই কাৰ্বনেট বা ধাতৱ হাইড্ৰজেন কাৰ্বনেট ছডিয়াম হাইড্ৰজেন কাৰ্বনেটে কিদৰে বিক্ৰিয়া একেদৰে ছডিয়াম হাইড্ৰজেন কাৰ্বনেটে হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে একেদৰে ছডিয়াম ক্লৰাইড লৱণ H2O মানে পানী আৰু কাৰ্বন ডাই অক্সাইড গেছে উৎপন্ন কৰিব। আজি আমি আলোচনা কৰিম অম্ল আৰু ক্ষাৰকে পৰস্পৰৰ সৈতে কিদৰে বিক্ৰিয়া কৰে, হাউ এচিড এণ্ড বেচিছ ৰিয়েক্ট উইথ ইচ আদাৰ। ইয়াৰ আগতে আমি অম্ল আৰু ক্ষাৰকৰ অন্য কেইটামান ৰাসায়নিক ধৰ্ম আলোচনা কৰিছিলোঁ, কেনেকৈ ধাতৱীয় কাৰ্বনেটৰ সৈতে বিক্ৰিয়া কৰে। এতিয়া আমি আলোচনা কৰিম অম্ল আৰু ক্ষাৰকে পৰস্পৰৰ লগতো কিদৰে বিক্ৰিয়া কৰে। অম্ল আৰু ক্ষাৰকে যদি পৰস্পৰৰ লগত বিক্ৰিয়া কৰে তেতিয়াহ'লে লৱণ আৰু পানী উৎপন্ন কৰে। তো সেই লৱণ আৰু পানী উৎপন্ন কৰা গোটেই প্ৰক্ৰিয়াটোকে বিক্ৰিয়াটোক কোৱা হয় প্ৰশমিত বিক্ৰিয়া বা নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন বুলি কোৱা হয়। কেলে নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন কোৱা হয় আমি লাষ্টৰ ফালে অলপ ভালকৈ আলোচনা কৰিম। তাৰ আগতে আমি এটা উদাহৰণ চাই লওঁ। হাইড্ৰক্লৰিক এচিডক যদি লিথিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰিব দিয়া হয়, হাইড্ৰক্লৰিক এচিড এটা অম্ল, লিথিয়াম হাইড্ৰক্সাইড এটা ক্ষাৰক, তেতিয়াহ'লে লিথিয়াম ক্লৰাইড নামৰ লৱণৰ উৎপন্ন হ'ব আৰু ৱাটাৰ মানে H2O পানী উৎপন্ন হ'ব। এইটো এটা নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন বা প্ৰশমিত বিক্ৰিয়া। ইয়াত কি হয় আচলতে আমি জানো যে লিথিয়াম 321 ক্লোৰিন 17287 এই হাইড্ৰক্লৰিক এচিড যিটো হাইড্ৰক্লৰিক এচিডৰ পৰা হাইড্ৰজেন প্লাছ আয়নটো গঠন হ'ব আৰু লিথিয়াম হাইড্ৰক্সাইডৰ পৰা হাইড্ৰক্সাইড মাইনাছ আয়নটো গঠন হ'ব আৰু সিহঁত লগ লাগি পানী অণুটো গঠন কৰিব। তাৰপিছত লিথিয়াম আৰু ক্লোৰিন লগ লাগি পেলাই লিথিয়াম ক্লৰাইড গঠন কৰিব। এইটো এটা প্ৰশমিত বিক্ৰিয়া বা নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন। এইখিনিতে এটা কথা মই কৈ থওঁ যে আমি পিছৰ পৰ্যায়ে ভালকৈ আলোচনা কৰিম। মই চমু আভাস এটা দি থৈ যাওঁ। যেতিয়া এটা ষ্ট্ৰং এচিডে বা এটা শক্তিশালী বা চোকা অম্লই এটা চোকা ক্ষাৰকৰ লগত বা শক্তিশালী ক্ষাৰকৰ লগত বিক্ৰিয়া কৰে তেতিয়া যিটো আমি লৱণ পাম সেই লৱণটোৰ pHৰ মান প্ৰায় 7 হয়, মানে সি পুৰা নিউট্ৰেল হৈ যায়। কিন্তু কেতিয়াবা যদি ষ্ট্ৰং এচিড এটাই মানে চোকা এচিড এটাই মানে কম চোকা বা উইক বেছ এটাৰ লগত বা দুৰ্বল ক্ষাৰক এটাৰ লগত বিক্ৰিয়া কৰে তেতিয়াহ'লে যিটো লৱণ পাম
তাৰ pH ৰ মানটো 7তকৈ কম হয় মই পুনৰ কৈছো strong acid এটাই যদি weak base এটাৰ লগত বা দুৰ্বল ক্ষাৰক এটাৰ লগত বিক্ৰিয়া কৰে তেতিয়া যেটো আমি সল্ট পাম তাৰ যেটো pH ৰ মান ইয়াৰ pH ৰ যেটো মান কে pH ৰ ভ্যালুটো কি হ'ব সদায় 7তকৈ কম হ'ব ওলোটাকৈ যদি weak acid এটাৰ লগত strong base এটাই মানে দুৰ্বল অম্ল এটাৰ লগত যদি দুৰ্বল ক্ষাৰক এটাই বিক্ৰিয়া কৰে তেতিয়া যেটো আমি লবণ পাম তাৰ pH ৰ মানটো কিন্তু 7তকৈ বেছি হ'ব তাৰ অৰ্থটো এটো যে চোকা অম্ল এটাই দুৰ্বল ক্ষাৰক এটাৰ লগত বিক্ৰিয়া কৰিলে যেটো লবণ পাম সেই লবণটো আম্লিক প্ৰকৃতিৰ হ'ব কাৰণ তাৰ pH ৰ মানটো 7তকৈ কম হ'ব একেদৰে দুৰ্বল অম্ল এটাই তীব্ৰ বা strong ক্ষাৰক এটাৰ লগত যদি বিক্ৰিয়া কৰে তেতিয়া যেটো আমি লবণ পাম তাৰ মানটো তাৰ pH ৰ মানটো 7তকৈ বেছি হ'ব অৰ্থাৎ কি হ'ব কি ক্ষাৰকীয় হ'ব এইখিনি ধাৰণা চমুকৈ মই ইয়াতে দি গৈছো পিছৰ পৰ্যায়ত আমি ভালকৈ আলোচনা কৰিম আমাৰ পাঠ্যপুথিত এটা পৰীক্ষা দিয়া হৈছে যে এটা পৰীক্ষা নলে 2 মিলিলিটাৰ সোডিয়াম হাইড্ৰক্সাইড যেটো ক্ষাৰক এটা বেস লৈ পেলাই তাক আমি ফিনলেফথেলিন এটা সূচক দিম এটা ৰঞ্জক পদাৰ্থ দিম এনেই নৰমালি ফিনলেফথেলিনটো কালাৰলেস যেতিয়া আমি তাক ক্ষাৰকীয় দ্ৰৱত দি দিম তেতিয়া তাৰ ৰংটো পিংক হ'ব বা গুলপীয়া হৈ যাব কাৰণ কেলে কাৰণ ফিনলেফথেলিন এবিধ ইন্ডিকেটৰ এবিধ সূচক সোডিয়াম হাইড্ৰক্সাইড এবিধ ক্ষাৰক মানে ক্ষাৰকৰ সংস্পৰ্শলৈ অহাৰ লগে লগে ফিনলেফথেলিনৰ ৰংটো কি হৈ যাব গুলপীয়া হৈ যাব কিন্তু যেতিয়া সেই দ্ৰৱটো আমি হাইড্ৰক্লোৰিক এসিড অম্লটো দি দিম তেতিয়া সোডিয়াম ক্লোৰাইডৰ পানী উৎপন্ন হ'ব আমি ইতিমধ্যে কৈছো লবণ আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াটো সদায় অম্ল আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াটো সদায় লবণ আৰু পানী অণু গঠন হয় গতিকে যেটো লবণ গঠন হ'ল গতিকে বিক্ৰিয়াটো প্ৰশমিত হ'ল গতিকে যেটো লবণ গঠন হ'ল সেই লবণটোৰ সংস্পৰ্শত যেতিয়া এই সূচকটো আহিব সেটা ৰংবিহীন হৈ পৰিব কালাৰলেস হৈ পৰিব কাৰণ যেটো লবণ গঠন হ'ল সেই লবণটো না ক্ষাৰকীয় না আম্লিক আৰু যেহেতু ফিনলেফথেলিনে কেৱল ক্ষাৰকৰ উপস্থিতিতে নিজৰ ৰংটো সলনি কৰি গুলপীয়া হৈছিল একাৰণে লবণৰ সংস্পৰ্শলৈ অহাৰ কাৰণে তাৰ ৰংটো পুনৰ কালাৰলেস হৈ পৰিব তে এই বিক্ৰিয়াটোৰ সহায়ত আমি প্ৰমাণিত কৰিব পাৰো যে if acid and base reacts with each other তেতিয়া কি কৰিব it both will neutralize each other ইটোৱে সিটো মানে প্ৰশমিত কৰি পেলাব সেই কাৰণে কি হৈ গৈছিল ফিনলেফথেলিন ৰঞ্জকটো বা সূচকটোৰ ৰংটো পুনৰ কালাৰলেস হৈ গৈছিল বা বৰণহীন হৈ গৈছিল যিটোৰ ৰং ক্ষাৰকৰ উপস্থিতিত পিংক কালাৰ হৈছিল বা গুলপীয়া হৈছিল মই গোটেই বিক্ৰিয়াটো পুনৰবাৰ গোটেই প্ৰক্ৰিয়াটো এবাৰ চমুকৈ কৈ দিছো যে অম্ল আৰু ক্ষাৰকে পৰস্পৰৰ লগত বিক্ৰিয়া কৰিলে লবণ আৰু পানী উৎপন্ন হয় আৰু যেটো লবণ আৰু পানী উৎপন্ন হয় যদি লবণটোৰ pH ৰ মান একেবাৰে 7 হৈ থাকে তেতিয়া হলে এটো কমপ্লিটলি নিউট্ৰেলাইজ হৈ গৈছে মানে না ইয়াৰ আম্লিক গুণ আছে না ক্ষাৰকীয় গুণ আছে এই বিক্ৰিয়াটোক আমি কম প্ৰশমন বিক্ৰিয়া বা নিউট্ৰেলাইজেশন ৰিঅ্যাকশন হেতু কিয় হয় কাৰণ এসিডৰ পৰা হাইড্ৰোজেন প্লাস টো যাব আৰু ক্ষাৰকৰ পৰা হাইড্ৰক্সাইড মাইনাস আয়ন টো যাব দুটা লগ হৈ পানী অণু গঠন হ'ব বাকি আমাৰ এটা লবণ পাম এতিয়া আমি আলোচনা কৰিম এসিডৰে সৈতে ধাতৱীয় অক্সাইডৰ বিক্ৰিয়া reaction of metallic oxides with acids এই বিক্ৰিয়াটো আলোচনা কৰোঁতে ইয়া আগৰ যেটো বিক্ৰিয়া আমি আলোচনা কৰিছো অম্ল আৰু ক্ষাৰকে পৰস্পৰৰ লগত কিদৰে বিক্ৰিয়া কৰে কিনে লবণ আৰু পানী উৎপন্ন কৰে আৰু সেই বিক্ৰিয়াটোক আমি প্ৰশমন বিক্ৰিয়া বা নিউট্ৰেলাইজেশন ৰিঅ্যাকশন বুলি কৈছিলো সেই ধাৰণাটো কিন্তু মনত ৰাখিব লাগিব কাৰণ এই বিক্ৰিয়াটো প্ৰায় একেই যেতিয়া এটা ধাতৱ অক্সাইডৰ লগত এটা এসিড বা অম্লই বিক্ৰিয়া কৰে তেতিয়া লবণ আৰু পানী উৎপন্ন হয় দেখা লাগিছে কাৰণ ইয়াৰ আগৰ বাৰু ক্ষাৰকে অম্লৰ লগত বিক্ৰিয়া কৰি লবণ আৰু পানী উৎপন্ন কৰিছিল কিন্তু কিয় হয় কাৰণ প্ৰায়বিলাক ধাতৱ অক্সাইড যেনে কপাৰ অক্সাইড ক্যালসিয়াম অক্সাইড সোডিয়াম অক্সাইড পটাছিয়াম অক্সাইড এইবিলাক কি হয় একোটা ধাতৱ অক্সাইড ধাতুবিলাকে যেতিয়া অক্সিজেনৰ সৈতে যৌগ গঠন কৰে ধাতৱ অক্সাইড বুলি কওঁ প্ৰায়বিলাক ধাতৱ অক্সাইডে কি হয় ক্ষাৰকীয় হয় এই ক্ষাৰকীয় ধাতৱ অক্সাইডে ক্ষাৰকৰ ধৰ্মই দেখুৱাব গতিকে সেই ক্ষাৰকীয় ধাতৱ অক্সাইডে যেতিয়া এসিডৰ সৈতে বিক্ৰিয়া কৰিব তেতিয়া একেদৰে আগতে যেনেকৈ ক্ষাৰকে এসিডৰ লগত বিক্ৰিয়া কৰি লবণ আৰু পানী উৎপন্ন কৰিছিল ইয়াতো তেনেকৈ সল্ট আৰু ওৱাটাৰ মানে লবণ আৰু পানী উৎপন্ন কৰিব উদাহৰণস্বৰূপে আমি এটা পৰীক্ষা নলি আমি যদি অলপ কপাৰ অক্সাইড লওঁ কপাৰ অক্সাইড লৈ পেলাই তাৰ লগত যদি আমি হাইড্ৰক্লোৰিক এসিড যোগ কৰো যেটো হাইড্ৰক্লোৰিক এসিডটো কি এটা চোকা অম্ল কপাৰ অক্সাইড এটা দুৰ্বল ক্ষাৰক ততালিকে বিক্ৰিয়া কৰিব আৰু দুৰ্বল ক্ষাৰকটোৱে অম্লৰ লগত বিক্ৰিয়া কৰি এটা কপাৰ ক্লোৰাইড লবণ উৎপন্ন কৰিব
এই কপাৰটোৱে লৱণটোৰ ৰং হ'ব নীলা সেউজীয়া আৰু এটা গেছৰ উৎপন্ন হ'ব যিটো হ'ব সেউজীয়া হালধীয়া আৰু পানীৰ অণু গঠন কৰিব গতিকে আমি দেখিলো কি কপাৰ অক্সাইড এটা ধাতৱীয় অক্সাইড যিটো দুৰ্বল ক্ষাৰক হয় হাইড্ৰক্লৰিক এসিড এটা চোকা অম্ল তাৰ লগত বিক্ৰিয়া কৰি পেলাই কপাৰ ক্লৰাইড এটা লৱণ আৰু পানী গঠন কৰিব গতিকে এইটো এটা প্ৰশমন বিক্ৰিয়া কিন্তু ইয়াৰ এটা কথা মনত ৰাখিব লাগিব যে আমি দুৰ্বল ক্ষাৰক আৰু চোকা অম্ল দিছো অলপ আগত মই কৈ গৈছিলো যদি এটা দুৰ্বল ক্ষাৰক আৰু এটা চোকা বা তীব্ৰ অম্ল যদি বিক্ৰিয়া কৰিবলৈ দিও তেতিয়া যিটো লৱণ আমি পাম সেই লৱণটোৰ pH ৰ মান যিটো pH ৰ মান এই pH ৰ মানটো সদায় কি হ'ব 7 তকৈ কম হ'ব কেলে কম হ'ব কাৰণ অম্লটো চোকা আছে অৰ্থাৎ লৱণটো কি হ'ব আম্লিক ধৰ্মী হ'ব গতিকে এইটো এটা সম্পূৰ্ণ প্ৰশমন বিক্ৰিয়া বুলি আমি ক'ব নোৱাৰো কাৰণ এইটো কাৰণে কাৰণ লৱণটো আম্লিক ধৰ্মী হৈয়ে থাকিব কিন্তু আমি যদি এটা চোকা ক্ষাৰকৰ লগত চোকা অম্লৰ বিক্ৰিয়া কৰিবলৈ দিও তেতিয়া যিটো লৱণ পাম কিন্তু সম্পূৰ্ণ প্ৰশমিত লৱণ পাম যাৰ pH ৰ মান সম্পূৰ্ণ 7 হ'ব গতিকে আমি পুনৰবাৰ ৰিপিট কৰিছো যে ধাতব অক্সাইডৰ লগত অম্লৰ বিক্ৰিয়া কৰিলে লৱণ আৰু পানী উৎপন্ন কৰে উদাহৰণস্বৰূপে কপাৰ অক্সাইডৰ লগত হাইড্ৰক্লৰিক এসিডে গঠন বিক্ৰিয়া কৰিলে কপাৰ ক্লৰাইড লৱণ পাম আৰু পানী পাম এতিয়া আমি আলোচনা কৰিম অধাতৱীয় অক্সাইডৰ সৈতে ক্ষাৰকৰ বিক্ৰিয়া reaction of non metallic oxide with base ইয়াৰ আগৰবাৰ আমি আলোচনা কৰিছিলো ধাতৱীয় অক্সাইডৰ সৈতে অম্লৰ বিক্ৰিয়া এই অধাতৱীয় অক্সাইডৰ সৈতে যিটো ক্ষাৰকৰ বিক্ৰিয়া সেই বিক্ৰিয়াটো সেই আগৰ বিক্ৰিয়াটোৰ সৈতে প্ৰায় একে অধাতৱীয় অক্সাইড মানে কাৰ্বনৰ দৰে অধাতু বিলাকে যিবিলাক অক্সাইড গঠন কৰে তাক অধাতৱীয় অক্সাইড বুলি কওঁ সেই অধাতৱীয় অক্সাইড বিলাকে যেতিয়া এটা ক্ষাৰকৰ লগত বিক্ৰিয়া কৰিব তেতিয়া এটা লৱণ আৰু পানীয়ে উৎপন্ন কৰিব এক প্ৰকাৰে ক'বলৈ গ'লে এইটো এটা প্ৰশমন বিক্ৰিয়া কিয় হয় কাৰণ অধাতৱীয় অক্সাইড বিলাক সদায় আম্লিক অক্সাইড হয় যেনেকৈ ধাতৱীয় অক্সাইড বিলাক ক্ষাৰকীয় আছিল অধাতৱীয় অক্সাইড বিলাক সদায় আম্লিক প্ৰকৃতিৰ হয় গতিকে অধাতৱীয় অক্সাইড বিলাকে আম্লিক অক্সাইড যিবিলাক আম্লিক প্ৰকৃতিৰ ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি একেবাৰে লৱণ আৰু পানী উৎপন্ন কৰিব উদাহৰণস্বৰূপে আমি অলপ আগতে এটা বিজ্ঞান আলোচনা কৰিছিলো যে কাৰ্বন ডাই অক্সাইডক যদি আমি চূণ পানীৰ মাজে পাৰ হৈ যাবলৈ দিও তেতিয়া কি উৎপন্ন হয় তেতিয়া আমি দেখিছিলো যে কাৰ্বন ডাই অক্সাইড গেছটো চূণ পানী যিটো ক্যালসিয়াম হাইড্ৰক্সাইডৰ মাজে যদি পাৰ হৈ যাবলৈ দিও তেতিয়া ক্যালসিয়াম কাৰ্বনেটৰ উৎপন্ন হ'ব ক্যালসিয়াম কাৰ্বনেটৰ বগা অধিক্ষেপ কৰিব এই কাৰ্বন ডাই অক্সাইডটো এটা আম্লিক অক্সাইড আৰু ক্যালসিয়াম হাইড্ৰক্সাইড হ'ল এটা ক্ষাৰক এই আম্লিক অক্সাইড কাৰ্বন ডাই অক্সাইডে ক্ষাৰকীয় ক্যালসিয়াম হাইড্ৰক্সাইডৰ সৈতে বিক্ৰিয়া কৰি ক্যালসিয়াম কাৰ্বনেট লৱণ উৎপন্ন কৰিব আৰু পানী উৎপন্ন কৰিব এই গোটেই কথাখিনি বুজিবলৈ আমাৰ কাৰণে আটাইতকৈ সহজ হ'ব যদি আমি এই কথা দুটা বুজি পাওঁ যে ধাতৱীয় অক্সাইড ক্ষাৰকীয় অধাতৱীয় অক্সাইড আম্লিক প্ৰথম কথা আমি বুজিব লাগিব কি যে এসিড আৰু বেছে A for acid B for base যদি বিক্ৰিয়া কৰে সদায় এটা সল্ট বা লৱণ উৎপন্ন কৰিব আৰু ওৱাটাৰ গঠন কৰিব মই অসমীয়াতে লিখি দিছো অম্লই ক্ষাৰকৰ লগত বিক্ৰিয়া কৰিলে সদায় লৱণ আৰু পানী উৎপন্ন কৰিব গতিকে আমি আম্লিক প্ৰকৃতিৰ যিকোনো পদাৰ্থৰ লগত বা দ্ৰব্যৰ লগত ক্ষাৰকীয় প্ৰকৃতিৰ যিকোনো দ্ৰব্যৰ বিক্ৰিয়া হ'বলৈ দিলে সদায় লৱণ আৰু পানী উৎপন্ন হ'বই গতিকে ধাতৱীয় অক্সাইডৰ ক্ষেত্ৰত আমি কি কৰিছিলো ধাতৱীয় অক্সাইড আমি কপাৰ অক্সাইডটো কি কৰিছিলো এটা অম্লৰ লগত বিক্ৰিয়া কৰিব দিছিলো হাইড্ৰক্লৰিক এসিডৰ লগত তেতিয়া একেদৰে আমি লৱণ আৰু পানী পাইছিলো এতিয়া আমি কি কৰিছো এবাৰ আম্লিক অক্সাইড এটা মানে অধাতৱীয় অক্সাইড এটা ক্যালসিয়াম হাইড্ৰক্সাইড ক্ষাৰকৰ লগত বিক্ৰিয়া কৰিব দিলোতো আমি লৱণ আৰু পানীয়ে পালো গতিকে এই তিনিটা কথা যে অম্ল আৰু ক্ষাৰকৰ মাজত হোৱা বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হ'ব প্ৰশমন বিক্ৰিয়া আৰু কোনবিলাক ক্ষাৰকীয় অক্সাইড কোনবিলাক আম্লিক অক্সাইড আমি জানিব লাগিব যে ধাতৱীয় অক্সাইড বিলাক ক্ষাৰকীয় অক্সাইড আৰু অধাতৱীয় অক্সাইড বিলাক প্ৰায়বিলাকে আম্লিক অক্সাইড